Hello friends, welcome back to my YouTube channel JL Study Center. বন্ধুসকল আজিৰ ভিডিঅ'টোত অসমত পোৱা কেইবিধমান মাছৰ নাম ইংৰাজী আৰু অসমীয়াত লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেন্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত ৰৌ মাছ। ৰৌ মাছক ইংৰাজীত ৰহু বুলি কোৱা হয়। 2 নম্বৰত মিছা মাছ। মিছা মাছক ইংৰাজীত প্ৰন বুলি কয়। 3 নম্বৰত ধৰিকণা। ধৰিকণাক ইংৰাজীত ফ্লাইং বাৰ্ব বুলি কয়। 4 নম্বৰত পুঠি মাছ। পুঠি মাছক ইংৰাজীত অলিভ বাৰ্ব বুলি কয়। 5 নম্বৰত মাগুৰ। মাগুৰ মাছক ইংৰাজীত ৱাল্কিং কেটফিছ বুলি কয়। 6 নম্বৰত ভাঙন মাছ। ভাঙন মাছক বাটা লেবু বুলি কোৱা হয়। 7 নম্বৰত কুচিয়া। কুচিয়াক ইংৰাজীত গেংগেটিক মাৰ্টিল বুলি কয়। 8 নম্বৰত পাটিমুতুৰা। পাটিমুতুৰাক ইংৰাজীত টেং গবি বুলি কয়। 9 নম্বৰত বটিয়া। বটিয়া মাছক ইংৰাজীত লছ বুলি কয়। 10 নম্বৰত ভৌকা বা ভকুৱা। ভকুৱা মাছক ইংৰাজীত কাটলা বুলি কোৱা হয়। 11 নম্বৰত গৰৈ মাছ। গৰৈ মাছক ইংৰাজীত স্পটেড স্নেক হেডেড বুলি কোৱা হয়। 12 নম্বৰত বৰালি। বৰালি মাছক ইংৰাজীত ফ্ৰেছ ৱাটাৰ শাৰ্ক বুলি কয়। 13 নম্বৰত তোৰা। তোৰা মাছক ইংৰাজীত পনষ্টিভ স্পেনি ইল বুলি কোৱা হয়। 14 নম্বৰত খলিহনা। খলিহনাক ইংৰাজীত ষ্ট্ৰিপেড ৰমি বা ইণ্ডিয়ান পেৰাডাইজ ফিছ বুলি কয়। 15 নম্বৰত শ'ল মাছ। শ'ল মাছক ইংৰাজীত ষ্ট্ৰিপেড স্নেক হেডেড বুলি কয়। 16 নম্বৰত মোৱা মাছ। মোৱা মাছক ইংৰাজীত ইণ্ডিয়ান কাৰ্পেট বা মলা কাৰ্পেট বুলি কোৱা হয়। 17 নম্বৰত আৰি। আৰিক ইংৰাজীত গেণ্ট ৰিভাৰ কেটফিছ বুলি কয়। 18 নম্বৰত কাৱৈ। কাৱৈ মাছক ইংৰাজীত ক্লাইম্বিং ফিছ বুলি কোৱা হয়। 19 নম্বৰত চেঙেলী। চেঙেলীক ইংৰাজীত ড্ৰাফ স্নেক হেডেড বুলি কোৱা হয়। 20 নম্বৰত পাব। পাব মাছক ইংৰাজীত ইণ্ডিয়ান বাটাৰ কেটফিছ বা পাবদা বুলি কোৱা হয়। বামি মাছ। বামি মাছক ইংৰাজীত জিগজাগ ইল বুলি কয়। 22 নম্বৰত ইলিছ। ইলিছক ইংৰাজীত হিলছা শাৰ্ট বুলি কয়। 23 নম্বৰত কমন কাৰ্প। কমন কাৰ্পক ইংৰাজীত কমন কাৰ্প বুলি কোৱা হয়। 24 নম্বৰত গংগাটোপ। গংগাটোপক ইংৰাজীত অচিলেটেড পাফাৰ বুলি কয়। 25 নম্বৰত গ্ৰাছ কাপ। গ্ৰাছ কাপক ইংৰাজীত গ্ৰাছ কাপ বুলি কয়। 26 নম্বৰত চন্দা মাছ। চন্দা মাছক ইংৰাজীত ইলগটেড গ্ৰাছি পাৰ্চেলেট বুলি কয়। শিঙি মাছ। শিঙি মাছক ইংৰাজীত ফাৰ্পি ষ্টেপিং কেটফিছ বুলি কয়। ৰূপচন্দা। ৰূপচন্দাক ইংৰাজীত চাইনিজ চিলভাৰী পমফ্ৰেট বুলি কয়। শিঙৰা। শিঙৰা মাছক ইংৰাজীত ষ্ট্ৰিপিড ড্ৰপ কেটফিছ বুলি কোৱা হয়। 30 নম্বৰত চিলভাৰ কাৰ্প। চিলভাৰ কাৰ্পক ইংৰাজীত চিলভাৰ কাৰ্প বুলি কোৱা হয়। উকিলা। উকিলাক ইংৰাজীত ফ্ৰেছ ৱাটাৰ গাৰফিছ বুলি কোৱা হয়। চিতল। চিতলক ইংৰাজীত ফেট হেয়াৰ ব্ৰেক বুলি কোৱা হয়। 33 নম্বৰত গেদগেদি। গেদগেদিক ইংৰাজীত গেংগেটি লেব ফিছ বুলি কোৱা হয়। বন্ধুসকল এয়া আছিল আজিৰ ভিডিঅ'টো কেনে লাগিলে নিশ্চয় জনাব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।